Hello friends, welcome to Aspirant Assam. আদৰ্শ বিদ্যালয় সংগঠনৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰু ইণ্টাৰভিউ চলি আছে তাৰ আকৌ এখন নোটিছ আহিছে আৰু ইয়াত কৈছে যে গ্ৰেজুৱেট টিচাৰ হিন্দী সেকেণ্ড ফেজ অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ এটা ফেজ আগতে হৈ গৈছে আৰু যিবিলাকৰ নাম অহা নাছিল তেওঁলোকৰ কাৰণে ভাল খবৰ এইটো যে সেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউ লিষ্ট আহিছে ইতিমধ্যে আৰু তাৰ উপৰিও কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আৰু লেবৰেটৰী এছিষ্টেণ্টৰো লিষ্ট আহিছে ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনৰ কাৰণে গতিকে এইটো হ'ব 21 তাৰিখ আৰু 22 তাৰিখে জুলাইৰ তাৰপিছত ঠাই হ'ব ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠন আসাম ছেকেণ্ড ফ্ল'ৰ ডিৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আসাম ইয়াতে হ'ব আৰু ৰিপৰ্টিং টাইম ফাৰ্ষ্ট ছেশ্যনৰ কাৰণে হ'ব 9টা AM আৰু ছেকেণ্ড ছেশ্যন এটা PM গতিকে আপোনালোকে যাব পাৰে যিসকলে এপ্লাই কৰিছিলে আৰু কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আৰু লেবৰেটৰী ইনষ্ট্ৰাক্টৰৰ কাৰণেও তেওঁলোকে সায়েন্সৰ প্ৰশ্ন সুধিব আৰু বিভিন্ন ধৰণৰ লেবৰেটৰী কিছুমান প্ৰশ্ন সুধিব পাৰে গতিকে আপোনালোকে প্ৰিপেয়াৰ হৈ যাব যে তেওঁলোকে যি সোধা প্ৰশ্নবোৰৰ আপোনালোকে উত্তৰ দিব পাৰে আৰু হিন্দী টিচাৰৰ যিহেতু আগতে এটা ফেজ হৈ গৈছে আৰু এইটো ছেকেণ্ড ফেজ গতিকে যিসকলে গম পোৱা নাই তেওঁলোকৰ লগত আপোনাৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে তেওঁলোকে গম পায় আৰু যাব পাৰে আজিলৈ এই ভিডিঅ'টো ইমানেই ধন্যবাদ